শাওনৰ প্ৰথম সোমবাৰৰ দিনাই আহিলোঁ মহাভৈৰৱ মন্দিৰত। আজি মন্দিৰত বিৰাটেই ভিৰ আছিলে, যিহেতু প্ৰথমটো সোমবাৰ আৰু আমি অহা অলপমান দেৰিয়ে হ'ল, পিছবেলাহে আহিব পাৰিলোঁ। আগতে মহাভৈৰৱ মন্দিৰৰ ভিডিঅ' বাৰু দিয়া আছে। ধুনীয়াকৈ চাকি জ্বলাই ল'লোঁ। চাকিটো বাহিৰতে জ্বলোৱা হয়, ডাঙৰকৈ শিৱৰ মূৰ্তি আছে তাতে জ্বলোৱা হয়। আৰু এয়া মেইন মন্দিৰ ভাগত সেৱা ল'লোঁ। তাৰপিছত আহিলোঁ ক'ল পাৰ্কত। মোৰ লগত আহিছিলে ভণ্টি আৰু ভাগিনটো। তাৰ যিহেতু গৰম বন্ধ হৈছে, সেইকাৰণে সি আমাৰ ঘৰত আহিছিলে, ফুৰিব যাওঁ ক'লে, সেইকাৰণে ইয়াতে লৈ আহিলোঁ। ধুনীয়াকৈ টিকেট কাটি ল'লোঁ আৰু টিকেটৰ বেছি দাম নহয় বাৰু, এজনৰ 30 টকাকৈ। আৰু ক'ল পাৰ্কৰ ভিডিঅ' আগতে দিয়া আছে, তথাপিতো আহিছোঁ যিহেতু দেখাই দিছোঁ আৰু যিসকলে আগৰ ভিডিঅ'টো নাই চোৱা চাব পাৰিব। আবেলি টাইমত ইয়াত আহি বিৰাটেই ভাল লাগে। চাৰিওফালে সেউজীয়া পৰিৱেশ আৰু ঠাণ্ডা, বিৰাট ভাল লাগে আৰু ল'ৰা ছোৱালীবিলাকেও ভাল পায় খেলি কৰি। ইয়াতে বহুত দূৰৰ পৰা ল'ৰা ছোৱালীবিলাকক ফুৰিবলৈ আনে, বিশেষকৈ স্কুলবোৰৰ পৰা। আৰু এতিয়া যিহেতু গৰম বন্ধ হৈ আছে, আহিছে, আজিও আহিছে বহুত দূৰৰ পৰা আৰু কৈ গৈছে আকৌ আহিম বুলি। ক'ল পাৰ্কৰ আন এটা নাম হৈছে চিত্ৰলেখা উদ্যান। ঊষাৰ বান্ধৱী চিত্ৰলেখাৰ নামেৰে এই উদ্যানখন নামাকৰণ কৰা হৈছে। আগৰ ভিডিঅ'ত এই উদ্যানখনৰ বিষয়ে ভালকৈ কোৱা আছে। আৰু যোৱাবাৰ গৰম বন্ধতে আহিছিলোঁ আৰু 1 বছৰৰ পিছত আহিছোঁ এইবাৰ। ইয়াতে মই ভিডিঅ' কৰি আছিলোঁ, কিন্তু আগত দেখিছেনে ক'ৰ হয় নাজানো বাৰু, বোৱাৰীজনী ভাল লাগিছে দেখি, ৰীল বনাই আছিলে। আৰু ময়ো কাটি নিদিলোঁ ক্লিপটো, যিহেতু ভাল লাগিলে ৰাখি দিলোঁ আৰু। এইফালে হেৰাই গ'লে কি হ'ব? তুমি যদি হেৰাই যোৱা কি হ'ব? যোৱা। ঠাণ্ডা মই নাখাওঁ, তহঁতে খাই ল'বি ব'ল কিবা খা। আৰু ভাগিনটো যে ইমান দুষ্ট, একে ঠাইতে নাথাকে, সি একদম আগত দৌৰি যায়, ভয়হে লাগে ন, চাৰিওফালে এইফালে পানী আছে আৰু পৰে বুলি ভয় লাগে। সি নাই, একদম আগতে দৌৰিব আৰু এইফালে আহি আছোঁ। এইফালে সৰু পোৱালীৰ খেলা ঠাই আছে। ইয়াতে ৰীল বনাবলৈ ইমান ধুনীয়া ঠাই আছিলে, কিন্তু নোৱাৰিছোঁ, সি আগত দৌৰি যায়। সেইকাৰণে তাৰ পিছে গৈ আছোঁ আৰু ভালকৈ এখন ফটো উঠিবলৈ পৰা নাই তাৰ লগত। আৰু বেয়াও পায় ন সৰু পোৱালীবিলাকে, ইমান ধৈৰ্য নাথাকে আৰু সিহঁতৰ। একদম এতিয়া ফূৰ্তি আৰু চাবচোন দেই, এই কাষৰ ল'ৰাটোৱে ইমান বেয়াকৈ জোলনা জ্বলিছে, তাৰমানে তাক দেখিয়ে ভয় লাগিছে, তাৰ ওচৰৰ পৰা আঁতৰাই আনিলোঁ আৰু। আহিছা আন্ধাৰ আহে যে। ভালকৈ উঠিবা নে পৰিবা নহ'লে। ধুনীয়াকৈ আহিবা।
আৰু এইফালে অকণমান ময়ো খেলি লৈছোঁ ভাল লাগে ফূৰ্তি লাগে মোৰ খেলি লৈছোঁ আৰু আকৌ এইবাৰ আমি দুইজনী উঠি লৈছোঁ ভাগিনটোক ভিডিঅ' কৰিব লগাই দিছোঁ এয়াই নহয় জানো এনেকৈ মানে ভাল লাগে আৰু ফূৰ্তি লাগে এইফালে এয়া মানুহে বটিং কৰি আছে আমি নাই কৰা বাৰু ভয় লাগে কাৰণ সৰু পোৱালি লৈ আৰু এয়া এইফালে আছে ভাৰতৰ মেপ তাৰ কাষতে আছে এয়া জাপি আৰু গামোচা বিৰাট ধুনীয়াকৈ সজাই থোৱা আছে ভাগৰ লাগিছে নেকি ভাগৰ লাগিছে আপুনি নাযাবা এইফালে আপুনি নাযাবা এখন দলং কি হয় কোৱাচোন বাঁহৰ নিচিনা দেখিবলৈ হয়নে কিন্তু বাঁহৰ নহয় সেই দলংখন বাঁহৰ নিচিনা লাগে কিন্তু বাঁহৰ নহয় ঠিক ঠিক আৰু এইফালে দেখিছেনে নাই বনত বহি লৈছোঁ ফটো উঠিবৰ কাৰণে পৰুৱা আছে ক'লা ক'লা পৰুৱা আৰু এইফালে চব মানুহে ফটো উঠাত ব্যস্ত সন্ধিয়াই হ'ল আৰু ঘৰত যাওঁ ভিডিঅ'টো আজিলৈ ইমানতে সামৰিলোঁ ভিডিঅ'টো ভাল লাগিলে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই